নাইজেৰিয়াৰ উগ্ৰপন্থী সংগঠন বুকো হাৰামৰ 125জন যুৱকে সেনাবাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। সেনাবাহিনীয়ে জনোৱা মতে সংগঠনটোৰ প্ৰধান নেতা আবু বকৰ শেখৰ মৃত্যু হৈছে। এবাৰ হাৰ্ফ গোৰ্ডেন নামৰ ফৰাচী নাগৰিকক শিৰচ্ছেদ কৰি ভিডিঅ' প্ৰকাশ কৰিছে আলজেৰিয়ান উগ্ৰপন্থী সংগঠন জুণ্ড আল খালিফাই। গোৰ্ডেনৰ শিৰচ্ছেদৰ পূৰ্বে মঙলবাৰে ফ্ৰান্সত ইৰাকত ইছলামিক ষ্টেটৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ বাবে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে আল খালিফাই। আজি প্ৰকাশ পাইছে ভাৰতীয় ক্ৰিকেটৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱনক লৈ নিৰ্মিত ছবি MS ধোনীৰ পোষ্টাৰ। ছবিখনত ধোনীৰ ভূমিকাত অভিনয় কৰিছে সুশান্ত সিং ৰাজপুতে। শ্বাহৰুখ খানে প্ৰকাশ কৰিছে 10 পেক্স বনোৱাৰ এখন ভিডিঅ'। ফাৰহা খানৰ ছবি হেপী নিউ ইয়েৰৰ বাবে তেওঁক এনে 8 পেক্স বনোৱাৰ বাবে ট্ৰেইনিং লোৱা অৱস্থাত দেখা পোৱা গৈছে। নমস্কাৰ, DY 365 8 বিশেষৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰাঞ্জিত শইকীয়া। ভাৰতবৰ্ষৰ বাবে আজিৰ দিনটো বিশেষ আনন্দৰ দিন। প্ৰথমটো প্ৰচেষ্টাতে ভাৰতীয় বিজ্ঞানীয়ে মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰিলে মংগলায়ন। এইটো নিঃসন্দেহে এক কৃতিত্ব বুলি ক'ব পাৰি, ডাঙৰ কৃতিত্ব। মংগলায়নৰ এই সফলতাৰ আঁৰত আকৌ আছিল এজন অসমীয়া। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসমবাসীয়ে এই আনন্দটো ভালদৰে উপভোগ কৰিব পৰা নাই। কাৰণ এই মুহূৰ্তত যি প্ৰলয়, মহাপ্ৰলয়ৰ পিছত গোৱালপাৰা জিলা বা নামনি অসমৰ ঠাই বিশেষে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই যি মহাপ্ৰলয়, সেই মহাপ্ৰলয়ৰ সৈতে ৰিজাব পাৰি মাত্ৰ 20 দিনৰ আগতে যি মহাপ্ৰলয় হৈছিল কাশ্মীৰত, সেই প্ৰলয়ৰ সৈতেহে ৰিজাব পাৰি। কিন্তু তাতকৈ ভয়ংকৰ কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগীত স্পষ্টভাৱে ধৰা পৰিছে যে অসম আৰু কাশ্মীৰৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ পৃথক স্থিতি লৈছে। অসমৰ প্ৰতি এই বৈষম্য কিয়? অসমৰ মানুহৰ জীৱনৰ মূল্য কাশ্মীৰৰ মানুহৰ জীৱনৰ মূল্যতকৈ কম নেকি? এই বিষয়টো আমি আলোচনা কৰিম আমাৰ 8 বিশেষ অনুষ্ঠানত। এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিজেন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া, প্ৰাক্তন সাংসদ তেখেত। আমাৰ সৈতে আছে AIUDF দলৰ জেনেৰেল ছেক্ৰেটাৰী ছিদ্দিক আলী ঠাকুৰীয়া। আমাৰ সৈতে আছে সংগীত শিল্পী মানস ৰবীন। আমাৰ সৈতে আছে ভাৰ্গৱ ভূষণ ভূঞা, দিল্লীৰ অসমীয়া এজন যুৱক, দিল্লী প্ৰবাসী। তেওঁ ছেক্ৰেটাৰী জেনেৰেল ইণ্ডিয়ান কৰ্পৰেট কাউন্সিল এছ'চিয়েশ্যন। আৰু আমাৰ সৈতে থাকিব শিলাদিত্য দেৱ, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ। আৰু নেলীৰ যি ভয়ংকৰ বান পৰিস্থিতি এই মুহূৰ্তৰ, তাৰ সমান্তৰালভাৱে কৃষ্ণাই আৰু দুধনৈৰ যি পৰিস্থিতি, সেয়াও আপোনালোকক দেখুৱাম পোনপটীয়াভাৱে। মই ভাৰ্গৱৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। ভাৰ্গৱ, মাত্ৰ 20 দিনৰ ব্যৱধান, কিন্তু জম্মু আৰু অসমৰ ক্ষেত্ৰত, জম্মু কাশ্মীৰ আৰু অসমৰ ক্ষেত্ৰত কেন্দ্ৰৰ এই দৃষ্টিভংগীৰ ইমান তফাৎ কিয়? প্ৰথমতে মই এই বানপীড়িত জম্মুৰে আৰু অসমৰ গোটেইখিনি ৰাইজলৈ মোৰ সমবেদনা থাকিল। এটা কথা প্ৰাঞ্জিত দা ঠিক যে আমি জন্ম হোৱাৰ পৰাই এই কেন্দ্ৰৰ যিটো মাহিয়াই দৃষ্টি বোলা হয়, এইটো দেখি আহিছো। সেইকাৰণে কিজানি এই বৰ্তমান যিটো যোৱাবাৰ ইলেকশ্যনত যিটো হ'ল, সকলোখিনিৰ পৰা অতিষ্ঠ হৈ পেলাই সকলো স্তৰৰ ৰাইজ মিলি পেলাই আজি মোদী চৰকাৰখন হ'ল। মোদীৰ পৰা আমাৰ বহুত এক্সপেক্টেশ্যন আছিল। কিন্তু প্ৰথম দিনাখনিৰ পৰাই তেওঁ নৰ্থ ইষ্টৰ প্ৰতি যিখিনি ষ্টেপ ল'ব লাগে, সেইখিনিৰ পৰা লাহে লাহে দেখি, আৰু বিশেষকৈ এতিয়া বৰ্তমান জম্মু কাশ্মীৰৰ বান পৰিস্থিতি আৰু অসমৰ বান পৰিস্থিতিৰ মাজতে এতিয়া মনত এটা ভাৱ হয় সকলোৰে যে হয়, আমাক যেনেদৰে মোদীয়ে চাম বুলি কৈছিলে মোদী চৰকাৰে, তেনেদৰে কিন্তু মোদীয়ে চোৱা নাই বুলি এটা প্ৰথম দৃষ্টিতেই, এই প্ৰথম 1-2 মাহতেই মানে মনত এটা সন্দেহৰ সিদ্ধান্ত এটাত আহিবলৈ সময়ৰ প্ৰয়োজন হ'ব, অভিয়াছলি সময়ৰ প্ৰয়োজন হ'ব। কিন্তু তথাপিতো যেনেকে যি মূলা বাহে দুপাততে চিন বুলি কথাটো আছে, তো কোনোবা নহয় কোনোবা ক্ষেত্ৰত নদী বান্ধেই হওক বা ব্ৰহ্মপুত্ৰ বৰ্ডৰ এইবিলাক কথা পিছত কম, সকলোখিনি চাই এনেকুৱা লাগিছে যে কিজানি তেওঁ ক'ৰবাত বা আমাৰ অসমৰ বিজেপিও ইয়াত বহুত মানে আলোচনাত এইখিনি কথা আহিব, কিজানি তেওঁলোকে ল'ব পৰা নাই সেই ইম্পৰ্টেঞ্চটো। চ' গোটেইখিনি মিলে এনেকুৱা লাগিছে যে হয়, মোদী চৰকাৰে আমাক যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব দিয়া নাই। মানস ৰবীন, কাশ্মীৰ অসম মাত্ৰ 20 দিনৰ এটা ডিফাৰেন্স। এই দুটা দৃশ্য দেখি, এই দুই স্থানৰ পৰিস্থিতি তুলনা কৰি এনেকুৱা এটা ভাৱ হৈছে নেকি যে কাশ্মীৰৰ মানুহৰ জীৱনৰ মূল্য আমাৰ অসমৰ গোৱালপাৰাৰ সেই মানুহখিনিতকৈ বেছি? জীৱনৰ মূল্যটোতো সকলো মানুহৰে সমান কেন্দ্ৰৰ দৃষ্টিত। কিন্তু কথাটো হ'ল মই দেখিছো যে কাশ্মীৰত কেতিয়াও বানপানী নহয়, হঠাৎ বানপানী হৈছে। ঠিক তেনেকে আমাৰ গোৱালপাৰা জিলাৰ বহুবোৰ অঞ্চলত
বানপানী কেতিয়াও মানুহে দেখা নাই আমি নিজে হলো নৈপৰীয়া গাঁৱৰ ল'ৰা আমি বানপানী সৰুৰ পৰা দেখি আহিছিলো গতিকে বানপানী বুলি ক'লে আমি আচৰিত নহওঁ আমি সাঁতুৰিব জানো বা বানপানীৰ পৰা কেনেকে নিজকে ৰক্ষা কৰিব লাগে জানো কিন্তু এইবোৰ ঠাই মানুহে বানপানী কেতিয়াও দেখা নাই জীৱনত কৃষ্ণাই বলবলাৰ যেতিয়া ঘটনা ঘটিছিল তেতিয়া মানুহ ঢেৰ প্ৰাণহানি হৈছিল গতিকে এয়া প্ৰলয় বুলি ক'ব পাৰি একে আশাৰে কাশ্মীৰত যি হৈছে গোৱালপাৰাটো একে ঘটনাই হৈছে গতিকে লৈ কেন্দ্ৰৰ দৃষ্টিভংগী দুই ক্ষেত্ৰতে একে হোৱাটো অত্যন্ত